একদম ভাল ৰাতিপুৱা ভাত খাই আহিলে নে ভাত নোখোৱাকৈ ভাত খোৱা নাই আচ্ছা ভাত খালেও বা নাখালেও আমাৰ গাতটোতো শক্তি আছে হয় নহয় গতিকে মোৰ লগত একেলগে ক'ব ভাৰত মাতা কি একদম পুৰা আছে মই প্ৰথমতে যেতিয়া কওঁ যে ভাৰত মাতা আমি জয় ক'ব লাগে তেতিয়া মই গম পাওঁ যে আমি ইলেকশ্যনটো জিকিম না হাৰিম কিছুমানে বহুত লাহে লাহে কয় তেতিয়া মই গম পাওঁ যে আৰু নহ'ব আৰু কিন্তু ইয়াত এটা ইমান উৎসাহ আছে গতিকে সুশান্ত বৰগোহাঁই বহুত ভোটত জিকিব তাত কোনো সন্দেহ নাই আমি গমে পাই গৈছো হয় না নহয় জিকিব না নাই জিকিব নহয় খালি এটা মনত ৰাখিব চিনখন হাত নহয় কিন্তু পদুমত দিব লাগিব হয়নে যোৱাবাৰ আমি কিছুমানে হাতত দিছো কিছুমানে পদুমত দিছো এতিয়া হাত পদুম সব এক জায়গাত অৰ্থাৎ পদুম ফুলত ভোট দিব লাগিব হয় না নহয় দেউতাহঁত ভালে আছে আজি আমাৰ সভাত সভাপতিত্ব কৰা শিৱসাগৰ জিলা ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি ময়ূৰ বৰগোহাঁই ডাঙৰীয়া আমাৰ মাজত উপস্থিত মন্ত্ৰী যোগেন মহান ডাঙৰীয়া ডক্টৰ ৰণোজ পেগু ডাঙৰীয়া পীযুষ হাজৰিকা ডাঙৰীয়া আমাৰ মাজত উপস্থিত অসম গণ পৰিষদ গণশক্তি আদি দলৰ সন্মানীয় নেতৃবৃন্দ থাউৰা সমষ্টিৰ প্ৰাক্তন বিধায়ক আৰু আমাৰ দলৰ নেতা কুশল দুৱৰী ডাঙৰীয়া আৰু এইবাৰৰ আমাৰ নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী সুশান্ত বৰগোহাঁই ডাঙৰীয়া উপস্থিত ৰাইজ আই মাতৃসকল যুৱক যুৱতী বন্ধু বান্ধৱীসকল আৰু সন্মানৰ সুধীবৃন্দ অসমত 5টা সমষ্টিত উপনিৰ্বাচন অনুষ্ঠিত হৈছে 2টা সমষ্টিত দুৰ্ভাগ্যজনকভাৱে 2জন বিধায়কৰ মৃত্যু হৈছিল আৰু 3টা সমষ্টিত বিভিন্ন কাৰণত উপনিৰ্বাচন অনুষ্ঠিত হৈছে উপনিৰ্বাচনত আমাৰ ফলাফল যিয়ে নহওক কিয় অসমত চৰকাৰখন বিজেপি দলৰ আছে আৰু বিজেপি দলৰ থাকিব নিৰ্বাচনৰ পিছত যেতিয়া ইলেকশ্যন হৈ গ'ল আমাৰ চৰকাৰ শাসনলৈ আহিল সুশান্ত বৰগোহাঁইৰ লগত মই বহুদিন একেলগে কংগ্ৰেছ কৰিছিলোঁ ডলাৰ বগৰী বুলি ক'লে মোকো ক'ব পাৰে এনেকৈ ময়ো মুখ্যমন্ত্ৰী হৈছোঁ হয়নে নহয় কংগ্ৰেছত ময়ো আছিলোঁ কিন্তু এটা কথা আপোনালোকে জানিব আমাক ভাৰতীয় জনতা পাৰ্টিয়ে শিকায় যে প্ৰথমত দেশ তাৰ পিছত আমাৰ ৰাজ্যখন তাৰ পিছতহে আমাৰ দল এতিয়া কংগ্ৰেছত থাকিব পাৰে কোনোবাই কিন্তু কংগ্ৰেছ দলৰ আজিৰ যি পৰিস্থিতি সেই পৰিস্থিতিত সুশান্ত বৰগোহাঁই বিধায়ক হোৱাৰ পিছত থাউৰা সমষ্টিৰ কাৰণে কাম কৰাৰ সুবিধাখিনি ক'ত পালেহেঁতেন যোৱা 5টা বছৰ কুশল দুৱৰী এটা পৰ্যায়লৈকে থাউৰাক লৈ গ'ল সুশান্ত বৰগোহাঁই বিধায়ক আছিল তেখেত মাজত বিধায়ক হ'ব পৰা নাছিল মনত বহুত আশা আছিলে যে থাউৰাৰ উন্নতি হ'ব লাগে ইলেকশ্যনৰ পিছত মই সুশান্তক ঘৰত মাতি সুধিছিলোঁ যে সুশান্ত বিৰোধীত থাকি থাউৰাৰ কিমান কাম কৰিব পাৰিবি বোলে দাদা মোৰো মনটো বেয়া হৈ আছে কংগ্ৰেছৰ চৰকাৰ আহিব বুলি বহুত প্ৰতিশ্ৰুতি দিলোঁ এতিয়াতো একো কৰিব নোৱাৰিম মই বোলো নহয় কংগ্ৰেছৰ এমএলএ হ'লেও কিছু কামটোতো হ'ব কিন্তু বিজেপিৰ এমএলএ হ'লে আমি যিমান কাম কৰিব পাৰিম কংগ্ৰেছৰ এমএলএ হ'লে সিমান কাম এইকাৰণে নহয় যে বিধায়কজনক আমি মাতিলে আহিব নোৱাৰে আহিলে টিভিত নিউজ বাজিব আহিলে পেপাৰত নিউজ হ'ব
বিৰোধী পক্ষৰ বিধায়কসকল আমাৰ ওচৰত আহিবৰ কাৰণে বেয়া পায়, তেওঁলোকৰ দলৰ মানুহে ভাল নাপায়। তেনেকে থাকোঁতে থাকোঁতে বিৰোধী পক্ষৰ লগত থকা সমষ্টিবিলাক পিছুৱাই গৈ থাকে। সুশান্তই মোক ক'লে, দাদা কেইটামান দিন সময় দিয়ক, মই চিন্তা কৰোঁ। মই কুশল দুৱৰীৰ লগতো আলোচনা কৰিলোঁ যে কুশল, আমিতো আমাৰ নিজৰ কাৰণে পাৰ্টি কৰা নাই, আমি ৰাইজৰ কাৰণেহে কৰিছোঁ। গতিকে ৰাইজৰ যদি উন্নতি নহয় তেতিয়াহ'লে আমিনো পাৰ্টি কৰি কি লাভ হ'ব? কুশল দুৱৰীয়েও ক'লে যে দাদা সুশান্তক লৈ আহক, আমি একেলগে মিলি কাম কৰিম যাতে থাওৰাৰ ৰাইজৰ উন্নতি হ'ব পাৰে। আপোনালোকে চিন্তা কৰক যে 5 বছৰটো সুশান্ত জিকিছিলে, বিধায়ক আছিলে। যদি আজি সুশান্ত ইয়াৰ পৰা পদত্যাগ কৰি বিজেপিত যোগদান কৰিছে, ব্যক্তিগতভাৱে কি লাভ হ'ব? বিধায়কটো বিধায়কেই থাকিব। তেওঁৰ ব্যক্তিগত সুবিধাৰ কাৰণে যদি বিজেপিত যোগদান কৰিলেহেঁতেন তেতিয়াহ'লে বেলেগ কথা আছিল, কাৰণ এম এল এ আছিলেই। গতিকে মেট্ৰিক পাছ কৰা ল'ৰা এটাক আকৌ এবাৰ মেট্ৰিক পাছ কৰা চাৰ্টিফিকেট কিয় লাগে? দুবাৰ চাৰ্টিফিকেটটো নালাগে। কিন্তু এইটো কাৰণে সিদ্ধান্তটো লোৱা হ'ল যে থাওৰা সমষ্টিটোক আমি আগুৱাই লৈ যাব লাগে। আৰু আজি যদি থাওৰা ৰাইজৰ কাৰণে সুশান্ত বৰগোহাঁয়ে কিবা সিদ্ধান্ত লৈছে, তেতিয়াহ'লে সুশান্ত বৰগোহাঁইক থাওৰা ৰাইজে আশীৰ্বাদ দিব লাগিব। থাওৰা ৰাইজে সুশান্ত বৰগোহাঁইক মুক্ত কণ্ঠে সমৰ্থন কৰিব লাগিব। কাৰণ এই সিদ্ধান্ত ব্যক্তিগত লাভৰ বাবে নহয়, এই সিদ্ধান্ত যাতে থাওৰা সমষ্টিটোক আগুৱাই লৈ যাব পৰা হয়। আজি ইয়াত কংগ্ৰেছ আহিছে, কিবা নতুন নতুন পাৰ্টিবিলাকো আহিছে, আমি এইটো কৰিম, আমি সেইটো কৰিম। আৰে বাবা, যেতিয়া হিমন্ত বিশ্ব শৰ্মা, ৰণোজ পেগু, আমি গোটেইবোৰ মন্ত্ৰী হৈ আছোৱেই, আৰু আমাৰ লগত ৭৫খন চিট আছে। 5 বছৰ আমাক এতিয়া কোনে গুচাব? আমাক গুচালেহে তোমালোকে বাবা কাম কৰিব পাৰিবা, নিজে নিজে কেনেকৈ কাম কৰিব পাৰিবা? বোলে মই মাটিৰ পট্টা দিম। আৰে বাবা, তোমাৰ ঘৰৰ মাটিৰ পট্টাখনতো ময়ে গৈ দিব লাগিব, যোগেন মহানেহে গৈ দিব লাগিব, হয়নে নহয়? ৰেভিনিউ মিনিষ্টাৰ কোন? যোগেন মহানেহে। আজি ইয়াতে থাওৰাত কৈছে মই পট্টা দিম, কিবা দিম। আৰে বাবা, কমচে কম ইমানখিনিতো মানুহক বুজি পাব লাগে যে 4.5 বছৰ এইখন চৰকাৰ আছে। আজি ৰেভিনিউ মিনিষ্টাৰে মাটিৰ পট্টা নিদি মই কেনেকৈ মাটিৰ পট্টা দিম? এই সাধাৰণ কথাবিলাক যদি আমি বুজি নাপাওঁ, আৰু ইমান ডাঙৰ ৰাজনীতিক দল কৰিব খুজিলে আমি কেনেকৈ আগবাঢ়ি যাম? সেইকাৰণে ৰাইজ, আপোনালোকক মই এটা কথা ক'ম যে কোনোবাই যদি জননী জন্মভূমিৰ কাৰণে কিবা ত্যাগ কৰে, তেওঁক সদায় ৰাইজে আদৰণি জনাব লাগে, ৰাইজে আশীৰ্বাদ দিব লাগে। আৰু সুশান্ত বৰগোহাঁয়ে যিটো সিদ্ধান্ত ল'লে, নিজৰ কাৰণে সিদ্ধান্ত নহয়, থাওৰাৰ কাৰণে সিদ্ধান্ত ল'লে। আৰু সুশান্তৰ জেগাত যদি মই থাকিলোহেঁতেন, মই কিন্তু এইটো সিদ্ধান্ত ল'ব নোৱাৰিলোহেঁতেন। মোৰ ভয় লাগি থাকিলেহেঁতেন, কিজানি হাৰি যাওঁ, মই নোৱাৰিলোহেঁতেন। গতিকে সুশান্তই সাহসৰ কাম কৰিছে, আৰু সুশান্ত বৰগোহাঁইক আমি সকলোৱে ধন্যবাদ দিছোঁ, আশীৰ্বাদ দিছোঁ, যাতে এই কামত সুশান্ত বৰগোহাঁই সফল হ'ব পাৰে। আৰু তাতকৈ ডাঙৰ কথা, সুশান্ত বৰগোহাঁইক ইলেকশ্যন জিকাবৰ কাৰণে কুশল দুৱৰীয়ে যিমান কাম কৰিছে সেয়া অকল বিজেপিতহে সম্ভৱ হ'ব পাৰে, আন কোনো দলত এয়া সম্ভৱ হ'ব নোৱাৰে, কোনো দলত হ'ব নোৱাৰে। আজি যদি কংগ্ৰেছৰ দুজন মানুহৰ এনেকুৱা হয়, ইজনে সিজনক হিন্দী খানিব, পিছফালে দিব, যি পাৰে চব কৰিব। কিন্তু কুশল দুৱৰীয়ে যি নিষ্ঠা আৰু আস্থাৰে সৈতে সুশান্ত বৰগোহাঁইৰ কাৰণে কষ্ট কৰিছে, আৰু এই দুইজন ব্যক্তি যেতিয়া লগ হৈছে, থাওৰাৰ উন্নয়নক কোনেও ধৰি ৰাখিব নোৱাৰে। থাওৰাত উন্নয়ন হ'বই, সেই কথা নিশ্চিত। শ্ৰদ্ধাৰ ৰাইজ, থাওৰাৰ পৰা আমি অলপ আগলৈ গৈছোঁ। নিৰ্বাচন আহিলে, নিৰ্বাচনত পৰৱৰ্তী পৰ্যায়ত অসমত বিজেপি দলৰ চৰকাৰ গঠন হ'ল। যোৱা 4টা মাহত আমি অত্যন্ত নিষ্ঠাৰে সৈতে ৰাইজক সেৱা কৰিবলৈ চেষ্টা কৰিছোঁ। আমি দায়িত্ব লৈ দেখিছিলোঁ যে গোটেই অসমখনত
ডেকা ল'ৰা ছোৱালীবিলাক ড্ৰাগছৰ কবলত পৰিছে সৰু সৰু ল'ৰা ছোৱালীবিলাকে কাপ চিৰাট কিনিছে ফেন্সিডাইল কিনিছে ড্ৰাগছ খাইছে একোখন ঘৰ ধ্বংস হৈ গৈছে আমি চিন্তা কৰিছিলো এইবোৰ ক'ৰ পৰা আহে কেনেকৈ আহে মই পুলিচক কৈছিলো ড্ৰাগছ ধৰিব লাগে মই ভাবিছিলো ক'বাত 1 কোটি 2 কোটি টকাৰ ড্ৰাগছ পাম আজি ৰাতিপুৱাও আমি কাৰ্বি আলঙত প্ৰায় 1 কোটি টকাৰ ড্ৰাগছ ধৰিছো আৰু মই দায়িত্ব লোৱাৰ পিছত আজিলৈকে 400 কোটি টকাৰ ড্ৰাগছ এতিয়ালৈকে আমি জব্দ কৰিছো আপোনালোকে চিন্তা কৰক এই 400 কোটি টকা দি কিমান পৰিয়ালৰ জীৱন ধ্বংস হ'লহেঁতেন কিমান পৰিয়ালৰ ল'ৰা ছোৱালী শেষ হৈ গ'লহেঁতেন আৰু যি ধৰণে অসমত ড্ৰাগছৰ বজাৰ আৰম্ভ হৈছিল কাৰ ঘৰৰ ল'ৰা কেনেকৈ ডাঙৰ হৈ পেলাই ড্ৰাগছৰ কবলত পৰিলেহেঁতেন কোনেও ধৰিব নোৱাৰিলে আজি আমি চেষ্টা কৰিছো অসমখনক ড্ৰাগছৰ পৰা মুক্ত কৰিবলৈ আজি অসমখনত এটাকৈ সৰু সৰু ছোৱালীক ধৰ্ষণ কৰা হৈছিল মই দায়িত্ব লৈ যেতিয়া দেখিছিলো যে ধুবুৰীত মৰিগাঁৱত নগাঁৱত সৰু সৰু ছোৱালীক কিছুমান দানৱ পাখণ্ডই ধৰ্ষণ কৰে আমি পুলিচক কৈছিলো যে যেতিয়ালৈকে অসমত বিজেপিৰ চৰকাৰ থাকিব মোৰ আই মাতৃৰ গাত মোৰ ছোৱালীৰ গাত কোনেও হাত তুলিব নোৱাৰিব তেনেকুৱা আমি ব্যৱস্থা কৰিব লাগিব আজি আপোনালোকে যোৱা 5টা মাহত দেখিছে আমি বিচৰা নাই কিন্তু সদায় ৰাতিপুৱা আপোনালোকে পেপাৰত দেখিব যে পুলিচে কি ধৰণে শাস্তিমূলক ব্যৱস্থা লৈছে কি ধৰণে আজি আমাৰ অসমখনক সুৰক্ষিত কৰাৰ বাবে আমি চেষ্টা চলাইছো আজি আমি অসমৰ ৰাইজৰ কাৰণে আজি সমগ্ৰ শক্তিৰে সৈতে আমি ৰাইজক সেৱা কৰাৰ বাবে চেষ্টা কৰিছো অসমখন যাতে ড্ৰাগছৰ পৰা মুক্ত হয় ধৰ্ষণৰ দৰে ঘটনা যাতে আমাৰ ৰাজ্যত কেতিয়াও নহয় আৰু ছোৱালী ল'ৰা সকলোৱে যাতে সুৰক্ষিত হৈ থাকিব পাৰে আমি প্ৰচেষ্টা কৰিছিলো যে অসমখনত কেনেকৈ ৰাইজৰ মাজত এটা নতুন পৰিৱেশ সৃষ্টি কৰিব পাৰি দ্বিতীয় অফিচত যাওক লাইসেন্সখন বনাবৰ কাৰণেও আমি টকা দিব লাগে মাটিৰ কামত যাওক ৰেভিনিউ অফিচত মাটিৰ নামজাৰি এটা কৰিবৰ কাৰণেও মানুহে টকা দিব লাগে এডুকেশ্যন অফিচত যাওক পেনশনৰ কাম কৰিবৰ কাৰণে মানুহে টকা দিব লাগে তেনেকৈ সমাজ নচলে আমি চেষ্টা কৰিছিলো যে কেনেকৈ এই পৰিৱেশ আমি মুক্ত কৰিব পাৰো আজি আপোনালোকক মই গৌৰৱেৰে সৈতে ক'ব পাৰো যে মোৰ চৰকাৰৰ মাত্ৰ 5টা মাহ হৈছে এই 5টা মাহৰ ভিতৰতে দ্বিতীয় অফিচতে হওক মাটিৰ অফিচতে হওক দালাল নামৰ বস্তুটো আমি শূন্য কৰি দিছো এতিয়া আৰু কোনেও দালালি কৰিব সাহ নকৰে আমি কি কৰিছো আমি এতিয়া নতুন ধৰণৰ কিছুমান নিয়ম কৰিছো আমাক গাড়ী চলাবৰ কাৰণে লাইসেন্স লাগে দ্বিতীয় অফিচত যাব নালাগে ঘৰত কম্পিউটাৰটো খুলি লওক ঘৰত কম্পিউটাৰত আপুনি ঘৰতে বহি পৰীক্ষা দিয়ক যেনেকৈ ল'ৰা ছোৱালীয়ে অনলাইন পৰীক্ষা দি আছে এতিয়া লাৰ্নাৰ লাইসেন্স ল'বৰ কাৰণে আপুনি ঘৰতে বহি পৰীক্ষা দিয়ক আপোনাৰ ঘৰতে কম্পিউটাৰতে আপোনাৰ লাইসেন্সখন আহি যাব মাটিৰ কাৰণে আপুনি অফিচত যাব নালাগে বসুন্ধৰা নামেৰে আমি এটা পোৰ্টেল খুলিছো আপোনাৰ কি কাম মাটিৰ আছে আপুনি মাত্ৰ পোৰ্টেলত লিখি দিয়ক চৰকাৰী কৰ্মচাৰীয়ে নিজে আহি আপোনাৰ কাম কৰি লৈ যাব নিবনুৱা ডেকা ল'ৰা এমপ্লয়মেন্ট এক্সচেঞ্জত আপুনি যাব নালাগে ঘৰত বহি আধাৰ কাৰ্ডখন দি দিয়ক ঘৰতে বহি আপোনাৰ নাম নিবনুৱা পঞ্জীয়ন কেন্দ্ৰত পঞ্জীয়ন হ'ব আমি লাহে লাহে এনেকুৱা এখন সমাজ সৃষ্টি কৰিব খুজিছো যাতে অসমৰ ৰাইজ চৰকাৰী অফিচত যাব নালাগে ঘৰত বহি কম্পিউটাৰৰ পৰাই চৰকাৰৰ সকলো আঁচনিৰ আপোনালোকে সুফল লাভ কৰিব পাৰে আজি আমাৰ ৰাজ্যখনক এটা নতুন দিনলৈ আমি লৈ যোৱাৰ বাবে প্ৰচেষ্টা কৰিছো যোৱা 5 মাহৰ ভিতৰত
আজি দিনটোত 2 কোটি লোকক আমি প্ৰথম পালি কোভিডৰ ভ্যাকচিন দিছিলো দ্বিতীয় পালি ভ্যাকচিন দিয়াৰ কাম আৰম্ভ হৈছে কোভিডত মৃত্যু হোৱা প্ৰত্যেক গৰাকী বিধবা মাতৃৰ হাতত কিবা নহয় কিবা এটা আমি তুলি দিবলৈ সক্ষম হৈছিল কোভিডত মৃত্যু হোৱা প্ৰত্যেকটো পৰিয়ালক আমি আৰ্থিকভাৱে সহায় কৰাৰ চেষ্টা কৰিছো আজি আমাৰ চৰকাৰে বৃদ্ধ পেঞ্চন দিয়ে বিধবা পেঞ্চন দিয়ে অৰুণোদয় আঁচনি দিয়ে কেতিয়া দিয়ে কোন দিনা দিব আমি কোনেও নাজানো আমি ৰখি থাকো যে মাৰ্চ মাহত আহিব ফেব্ৰুৱাৰীত মাহত আহিব জানুৱাৰী মাহত আহিব এতিয়া আমাৰ চৰকাৰ হোৱাৰ পিছত আমি কি কৰিছো যে প্ৰত্যেক মাহৰ 10 তাৰিখে মোৰ একাউণ্টত অৰুণোদয়ও আহি পায় বৃদ্ধ পেঞ্চনো আহি পায় বিধবা পেঞ্চনো মোৰ একাউণ্টত আহি পায় যোৱাকালি মই ভবানীপুৰত গৈছিলো এগৰাকী বুঢ়া মানুহে কৈছে যে 10 তাৰিখে এতিয়া টকাটো পাও আগতে টকাটোৰ প্ৰতি বৰ লোভ নাছিলে এতিয়া যেহেতু 10 তাৰিখে পাও 250 টকাটো 500 কৰি দিব পাৰে নেকি অলপমান কাম মনত আহিব তাৰ মানে আপোনালোকে চাওক যে যি মানুহৰ মনত বিশ্বাসে নাছিল যে মাৰ্চত পাম এপ্ৰিলত পাম এতিয়া নিয়মীয়াকৈ দৰমাহাৰ দৰে টকাটো মোৰ বেংক একাউণ্টত সোমাইছে প্ৰত্যেক মাহৰ 10 তাৰিখে 42 লাখ পৰিয়ালৰ ঘৰত চৰকাৰৰ পুঁজি বেংক একাউণ্টত জমা হয় এতিয়া মোক ৰাইজে কৈছে যে 10 তাৰিখে ইমান ধুনীয়াকৈ পায় আমিহে অৰুণোদয় পোৱা নাই আমি পালেও ভাল আছিল ৰাতিপুৱাই মই ইয়াত আহোঁতে হিচাপ কৰি আহিছো যে আমাৰ ঠাউৰাত 15,000 পৰিয়ালক আমি আগতে অৰুণোদয় দিছো আৰু যদি 5-6,000 পৰিয়ালক আমি অৰুণোদয় দিব পাৰো মোটামুটি প্ৰত্যেকটো পৰিয়ালৰ হাততে অৰুণোদয় থাকিব মই 3 মাহৰ ভিতৰত আৰু 6,000 পৰিয়ালক ঠাউৰা সমষ্টিত অৰুণোদয় আঁচনি দিয়াৰ ব্যৱস্থা কৰিম মোক কিছুমানে কয় যে আপুনিতো ইলেকশ্যনত কৈছিল যে মাইক্ৰ ফাইনেন্সৰ লোন আমি ৰেহাই পাম তেতিয়া মই কৈছিলো ইলেকশ্যনত কৈছিলো কাৰণেতো কৰিব লাগিব কৈছে হ'বনে নাই মই হিমন্ত বিশ্ব শৰ্মাৰ মুখেদি যি কথা ওলাইতো হ'বই লাগিব নহলে মই মুখ্যমন্ত্ৰী হৈ থকাৰ কোনো অধিকাৰে নাই যদি মুখ্যমন্ত্ৰীয়ে কোৱা কথা নহয় তেতিয়া দেখত কি থাকিব মোৰ ব্যক্তিগতভাৱে একো নাই হিমন্ত বিশ্ব শৰ্মাই কথা ক'লে হ'বও পাৰে নহ'বও পাৰে কোনে খবৰ লৈছে কিন্তু ৰাজ্যৰ যদি মুখ্যমন্ত্ৰীজনে কোৱা কথাটো নহয় তেতিয়ালেতো ৰাইজে চৰকাৰক বিশ্বাস নকৰিব হয় নে নহয় সেই কাৰণে এতিয়া আমি আইসকলক কৈছো যে যিসকলে বেংকৰ টকা ভৱিষ্যতে লোন ল'ব খোজে ঘূৰাই দি থাকিব খোজে তেওঁলোকক আমি বন্ধন কিবা কিবি বেংকৰ চেকবিলাক নৱেম্বৰ মাহৰ পৰা আমি আইসকলৰ হাতত চেক দি দিম যে আইসকল এই টকা আপোনালোকক দিলো আপোনালোকে বেংকত দিব আৰু লোন ল'ব আৰু যিসকলে লোন নলয় ভৱিষ্যতে তেওঁলোকৰ লোনটো আমি মাৰি দিম আৰু আমি মাৰি দি কাগজখন আপোনালোকক দি দিম যে আইসকল এতিয়া আৰু শান্তিত থাকক আপোনাৰ ঘৰত আৰু কোনো এজেণ্ট নাহে এতিয়া কেতিয়াৰ পৰা হ'ব সেইটো এটা ডাঙৰ কথা এতিয়া আমি এইটোকে কৈছো যে প্ৰথম এই কামটো নৱেম্বৰ মাহত শিৱসাগৰ জিলাৰ পৰাই আমি প্ৰথম এই কামটো আৰম্ভ কৰিম খালি সিদিনাখন এনেকে নহ'ব সব আই মাতৃয়ে মোক পিঠা খুৱাব লাগিব যে ইমান হয়নে নহয় ইমান ডাঙৰ কাম হৈ যাব গতিকে নৱেম্বৰ মাহৰ পৰা সেই কামো আৰম্ভ কৰিম আমি ইলেকশ্যনৰ সময়ত কি কৈছিলো যে 1 লাখ ল'ৰা ছোৱালীক আমি চৰকাৰী চাকৰি দিম ইতিমধ্যে বিভিন্ন বিভাগত নিযুক্তি খুলিছে আৰু আমাৰ চৰকাৰৰ এবছৰ হোৱাৰ আগতে 1 লাখ ল'ৰা ছোৱালীক চাকৰি দিয়াৰ যি মই সংকল্প লৈছিলো তাক পুৰা কৰাৰ বাবে আমি সকলো প্ৰকাৰৰ প্ৰচেষ্টা ইতিমধ্যে আৰম্ভ কৰিছো কোনেও 1 টকাও ঘোষ দিব নালাগে অসমত দালাল নামৰ বস্তুটো একেবাৰে পুলিয়ে পুঘালি আমি নোহোৱা কৰিম বিনা পইচাত সকলোৱে 1 লাখ ল'ৰা ছোৱালীয়ে চৰকাৰী চাকৰি পাব সেই প্ৰতিশ্ৰুতি মই আপোনালোকক দিব খুজিছো এতিয়া অৰুণোদয়ৰ কথা ক'লো
অৰুণোদয় 830 টকা আছিল 5 মাহৰ ভিতৰত আমি ইয়াক 1000 কৰিলোঁ অহা বছৰত আৰু বাঢ়িব অৰ্থাৎ অৰুণোদয়ক মই এনেকুৱা পৰ্যায়লৈকে লৈ যাব খোজো যে কোনো আই মাতৃয়ে যাতে লৰা ছোৱালীৰ টিউচনৰ খৰচটোৰ কাৰণে চিন্তা কৰিব নালাগে নিজৰ অকণমান হলেও খৰচ অৰুণোদয়ৰ পৰা ওলাব পাৰে আপোনালোকে দেখিব যে 5 বছৰত প্ৰত্যেকটো বছৰতে অৰুণোদয় বাঢ়ি বাঢ়ি গৈ থাকিব যাতে 10 তাৰিখে দৰমহাৰ দৰে অৰুণোদয়ৰ ব্যৱস্থা হৈ পৰে আজি আপোনালোকে চিন্তা কৰক এই 5 মাহত আমি অসমত কিমান কাম হাতত লৈছো তাৰ কোনো লেখ জোখ নাই আপোনালোকে জানি আচৰিত হ'ব এই থাউৰাত আমি তাক অনুভৱ কৰিব নোৱাৰো আমাৰ অসমৰ যিসকল পুৰণা জনগোষ্ঠী আছিল আহোম মৰাণ মটক চুতীয়া আপোনালোকে জানেনে যে এই জনগোষ্ঠীসমূহে হদিয়াত মাটিৰ অধিকাৰ নাপাইছিল জুনাইত তেওঁলোকে মাটিৰ অধিকাৰ নাপাইছিল ট্ৰাইবেল বেল্ট এণ্ড ব্লক হোৱাৰ কাৰণে আমাৰ চৰকাৰ মাত্ৰ 5 মাহ হ'ল এই 5 মাহৰ ভিতৰতে আমি আইন সংশোধন কৰি হদিয়াৰ পৰা জুনাইলৈকে সকলো ট্ৰাইবেল বেল্ট এণ্ড ব্লকত আহোম মৰাণ চুতীয়া সকলো অসমৰ প্ৰাচীন জনগোষ্ঠীক আমি মাটিৰ অধিকাৰ ইতিমধ্যে দিলোঁ কেইদিনমান আগতে হদিয়াত গৈ মই মাটিৰ কাগজ বিলাই থৈ আহিলোঁ আজি ৭৫ বছৰে আমাৰ থলুৱা মানুহসকলেও মাটিৰ অধিকাৰ পোৱা নাছিল এতিয়া আমি চিন্তা কৰিছোঁ যে আমাৰ থলুৱা মানুহক আমি একচনীয়া পট্টা যাৰ আছিল আপোনালোকে এতিয়া মেডি পট্টা কৰিব পাৰে কম্পিউটাৰৰ জৰিয়তে চৰকাৰক 1 টকাও দিব নালাগে কোনো প্ৰিমিয়ামে দিব নালাগে যাৰ হাতত এলটমেণ্টৰ কাগজ আছিল তেওঁক মেডি পট্টা কৰিব পাৰে 1 টকাও দিব নালাগে আৰু যিসকলৰ হাতত ভূমি নাই তেওঁলোকক প্ৰত্যেকজন খিলঞ্জীয়া ব্যক্তিক আমি যাতে পট্টা দিব পাৰোঁ তাৰ কাৰণে আজি আমি দিনে নিশাই কষ্ট কৰিছোঁ আমি যাতে সকলোকে নিজৰ অধিকাৰ আমি দিব পাৰোঁ শ্ৰদ্ধাৰ ৰাইজ ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰখনে এজিপি আৰু ইউপিপিএলক লগত লৈ গণশক্তিক লগত লৈ আমি অসমখনৰ চাৰিওফালে এটা নতুন পৰিৱেশ আমি সৃষ্টি কৰিব খুজিছোঁ যোৱা 5টা মাহত আমি 5খনকৈ নতুন মেডিকেল কলেজৰ কাম আৰম্ভ কৰিছোঁ আজি ৰাতিপুৱা মই পীযুষ হাজৰিকাক কৈছোঁ যে এতিয়া মাত্ৰ আমাৰ শিৱসাগৰ জিলাতহে মেডিকেল বাকি থাকিল বাকি সবত মেডিকেল হৈ গ'ল মই ৰাতিপুৱাই পীযুষক কৈছোঁ যে সুশান্ত আৰু কুশল দুৱৰীক সুধি ল'বি শিৱসাগৰৰ মেডিকেল কলেজখন আমি থাউৰা সমষ্টিৰে কোনোবা ভাল জাগা এটাত পাতি দিম থাউৰাতে আমি শিৱসাগৰৰ মেডিকেল কলেজখন কৰিম খালি হাইৱেৰ অলপ কাষত হ'ব লাগে মাটিটো যাতে সকলো সমষ্টিৰ ৰাইজ তাৰ পৰা উপকৃত হয় অৰ্থাৎ 5 মাহত আমি এই গোটেই কামবিলাক আজি আগুৱাই লৈ গৈ আছোঁ ৰাইজে আশীৰ্বাদ কৰিব আৰু আপোনালোকে দেখিব যে অসমৰ লগতে চাওঁতে চাওঁতে থাউৰা সমষ্টিৰ উন্নয়নে এক নতুন দিগন্ত পাবগৈ তাত মোৰ কোনো সন্দেহ নাই নিৰ্বাচনৰ সময়ত যিমানবিলাক আমি প্ৰতিশ্ৰুতি দিছিলোঁ প্ৰত্যেকটো প্ৰতিশ্ৰুতি বিনামূলীয়া চাউলৰ পৰা মাটিৰ পট্টাৰ পৰা অৰুণোদয়ৰ পৰা মাইক্ৰ' ফাইনেন্স লোনৰ পৰা 1 লাখ ল'ৰা ছোৱালীক চাকৰিলৈকে প্ৰত্যেকটো প্ৰতিশ্ৰুতি আমি পালন কৰিম আৰু সেই কথাত কাৰো মনত সন্দেহ থাকিব নালাগে কাৰণ মই নিজে বিশ্বাস কৰোঁ যে মুখ্যমন্ত্ৰীয়ে কোৱা কথা মন্ত্ৰীসকলে কোৱা কথা হ'ব লাগে নহ'লে ৰাইজৰ গণতন্ত্ৰৰ ওপৰত আস্থা নোহোৱা হৈ যাব শ্ৰদ্ধাৰ ৰাইজ মই যেতিয়া আপোনালোকৰ গাঁৱলৈ আহিলোঁ মোক কুশল দুৱৰী আৰু সুশান্ত বৰগোহাঁয়ে কৈছে যে আমাৰ ইয়াতে এই দিচাং নদীৰ ওপৰত আমাক 2খন দলং লাগে নংলামাৰা আৰু লাঠমণি এই 2খন দলং 3 মাহৰ ভিতৰত এই 2খন দলঙৰ কাম আমি আৰম্ভ কৰি দিম নংলামাৰাটো হ'ব লাঠমণিটো হ'ব 2খন দলং
3 মাহৰ ভিতৰত আমি কাম আৰম্ভ কৰিম। ইয়াতে মোক ৰাস্তাৰ ক্ষেত্ৰত কৈছে যে পাটহাকু তিনিআলিৰ পৰা নেমুগুৰি হৈ থামুন তিনিআলিৰ ৰাস্তাটো নিৰ্মাণ কৰিব লাগে আৰু থামুন তিনিআলিৰ পৰা হাৰি পৰা আলি হৈ ডিমৌ চাৰিআলিলৈ ৰাস্তাটো নিৰ্মাণ কৰিব লাগে। 3 মাহৰ ভিতৰত এই দুটা ৰাস্তাৰ নিৰ্মাণৰ কামো আমি আৰম্ভ কৰিম, এই প্ৰতিশ্ৰুতি মই আপোনালোকক দিছোঁ। শ্ৰদ্ধাৰ ৰাইজ, আমাৰ ইয়াতে কৈছে যে আমাৰ যিখন নেমুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয় আছে তাতে আৰ্ট ষ্ট্ৰীমটো দিব লাগে। হায়াৰ ছেকেণ্ডাৰীত ছায়েন্সটো আছে, আৰ্টছটো দিব লাগে। মই কৈছোঁ যদি দিবই লাগে অকল আৰ্টছটো কিয় দিওঁ, একেলগে কমাৰ্চটো দি দিওঁ, লেঠা মৰি যাওক। ছায়েন্সে আৰ্টছে কমাৰ্চে দুইটা দি দিওঁ যাতে আমাৰ ল'ৰা ছোৱালী আৰু কষ্ট পাব নালাগে। আমাৰ ইয়াতে নেমুগুৰিত যিখন মিনি PHC আছে, এতিয়াতো থাওৰাত মেডিকেল হৈ যাব, বহুত বেছি PHC CHC দৰকাৰ নহ'বই, কিন্তু তথাপিতো নেমুগুৰি PHCখনৰ উন্নতিকৰণ আৰু আমাৰ ইয়াতে বান নিয়ন্ত্ৰণ মন্ত্ৰী আছে, দিৰৈ মথাউৰিটো আমি সম্পূৰ্ণকৈ ধুনীয়াকৈ আমি নিৰ্মাণ কৰি দিম যাতে ৰাইজে কোনো কষ্ট খাব নালাগে। শ্ৰদ্ধাৰ ৰাইজ, আমাৰ ইয়াতে যি বৰদেউধাই দেওশাল আছে, ইয়াক আমি পৰ্যটকৰ এটা আকৰ্ষণৰ কেন্দ্ৰবিন্দুলৈকে আমি ৰূপান্তৰ কৰিব পাৰোঁ আৰু তাৰ বাবে মই বৰদেউধাই দেওশালত 1 কোটি টকা আজিৰ দিনটোতে ঘোষণা কৰিছোঁ যাতে সেই পুঁজিৰ জৰিয়তে শালখনৰ অৱস্থা আমি উন্নত কৰিব পাৰোঁ। আমি যেতিয়া ইয়াতে বাখৰ বেঙেনাত আহিছোঁ, আমি সকলোৱে জানো যে গছডালৰ কথা কিমান 100 বছৰ পুৰণা আমি একো নাজানো, কিন্তু কোনোবাই কৈছে 400 বছৰ 300 বছৰ। মানুহে ইমান দিন জীয়াই নাথাকে, ইমান ধুনীয়াকৈ গছডাল জীয়াই আছে। ইয়াক আমি নিশ্চয় এটা পৰ্যটনৰ আকৰ্ষণৰ বিন্দুলৈ গঢ়ি তুলিব লাগিব। পৰ্যটকসকল যাতে আহি চাব পাৰে গছডাল ধুনীয়াকৈ আৰু তাৰ বিষয়ে যাতে গৱেষণা কৰিব পাৰে, তাৰ বাবে তাৰ কাষতে মই 50 লাখ টকা আপোনালোকক দি দিম যাতে ধুনীয়াকৈ এই গোটেই ব্যৱস্থাটোক আমি নিৰ্মাণ কৰি ল'ব পাৰোঁ। শ্ৰদ্ধাৰ ৰাইজ, আজি আমাৰ এই সমস্যাবিলাক যিমানখিনি মই কৈছোঁ এইখিনিতো মইহে কৰিম, সুশান্ত আৰু কুশল দুৱৰীয়ে কিমান কৰিব তাৰতো কোনো হিচাপ নাই, এইখিনিতো মোৰ দায়িত্বত মই ল'লোঁ। কিন্তু 5 বছৰ যেতিয়া বিজেপিৰ MLA হ'ব, সুশান্ত বৰগোহাঁই আৰু কুশল দুৱৰীৰ নেতৃত্বত থাওৰাই নতুন জীৱন পাব, নতুন প্ৰাণ পাব, তাক মই আপোনালোকক ক'ব পাৰোঁ আৰু সেইখিনি বিশ্বাস লৈয়ে মই আপোনালোকৰ ওচৰত থিয় হৈছোঁ। ইয়াতে আমাৰ হাৰিখৰা ঘাটৰ হায়াৰ ছেকেণ্ডেৰী স্কুলখনৰো সমস্যা আছে। মই শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াক ক'ম যে যেনেকৈ পাৰে স্কুলখনৰ সমস্যাটো সমাধান কৰি দিব লাগে যাতে তাতো হায়াৰ ছেকেণ্ডেৰী ছেকশ্যনটো আমাৰ নিয়মীয়াকৰণ হ'ব পাৰে। শ্ৰদ্ধাৰ ৰাইজ, বহুত দীঘলীয়াকৈ মই নকওঁ কাৰণ আপোনালোকে সকলোকে দেখি মই ইতিমধ্যে গম পাইছোঁ যে আপোনালোকে বিজেপিক ভোট দিব, পদুম ফুলত ভোট দিব। মই মাত্ৰ এটা প্ৰতিশ্ৰুতি দিম, কংগ্ৰেছৰ লগত আমাৰ এইটোৱে পাৰ্থক্য যে বিজেপিয়ে যি কয় তাক বিজেপিয়ে কৰিব। আপোনালোকক মই প্ৰতিশ্ৰুতি দিছোঁ যে আপোনালোকৰ প্ৰত্যেকটো ভোটৰ মূল্য উন্নয়ন আৰু বিকাশৰ জৰিয়তে মই আপোনালোকক উভতাই দিম, সেই প্ৰতিশ্ৰুতি মই আপোনালোকক দিছোঁ। আৰু যিসকল কংগ্ৰেছে কয় যে বিশ্বাসঘাতকতা কৰিছে, কংগ্ৰেছেতো গোটেই দেশখনকে বিশ্বাসঘাতকতা কৰি থৈ গ'ল, নহ'লে গৰু খুটিত আজি আমি এভিকশ্যন কৰিব লাগে নেকি? এই গোটেই পোলা পোঘানি এনেকৈ মাৰি থৈ গ'ল যে আজি আপোনালোকে দেখিছে যে গোটেই সন্দেহযুক্ত নাগৰিকেৰে আমাৰ নামনি আৰু মধ্য অসমখন ভৰি গ'ল। আজি গৰু খুটিত উচ্ছেদৰ জৰিয়তে আমি তেওঁলোকলৈকে এটা বাৰ্তা পঠাইছোঁ যে অসমখন এতিয়া আৰু চৰণীয়া পথাৰ নহয়, অসমখনত আমাৰ এই মাটি আৰু আমাৰ জাতিৰ ওপৰত আৰু কোনেও ৰঙা চকু দেখুৱাব নোৱাৰে, সেই দিন উকলি গ'ল।
আৰু সেই দিন আমি কেতিয়াও সহ্য নকৰোঁ। কংগ্ৰেছৰ বিশ্বাসঘাতকতাৰ ওপৰত বহুত ক'বলগীয়া আছে। আজি আমি বহুত দূৰলৈ নাযাওঁ, কাৰণ ৰাইজে দুবাৰকৈ ইলেকশ্যনত তেওঁলোকক ভোট নিদি ৰাইজে যি মেছেজ দিব লাগে দিছে। মই মাত্ৰ এটাই কথা কওঁ যে আজি আমাৰ শিৱসাগৰ সমষ্টিত এজন MLA হৈছে। ৰাতিপুৱাৰ পৰা পীযুষ হাজৰিকা আৰু মোক কৈ থাকে, দাদা মোৰ ৰাস্তাটো বনাই দিয়ক, দাদা মোৰ অমুকটো কাম কৰি দিয়ক। মই তেওঁক সোধোঁ যে আপুনি শিৱসাগৰৰ কামখিনিৰ কাৰণে আমাক কয়, আকৌ থাওৰাত আহি কয় মই কৰি দিম বুলি। এইটো কেনেকৈ সম্ভৱ হ'ব পাৰে? গতিকে আপোনাক মই কওঁ যে নিৰ্দলীয় বিধায়কে মাটিৰ পট্টা দিয়াৰ ৰেকৰ্ড এই পৃথিৱীৰ ক'তো নাই। ক'ৰবাত আছে নেকি নিৰ্দলীয় বিধায়কে মাটিৰ পট্টা দিয়া? গোটেই যাৰ দল নাই, এজন MLA তেওঁ যদি আহি গদা ঘূৰাব আৰম্ভ কৰে, মানুহেতো হাঁহাৰ বাদেতো আৰু বেলেগ উপায় একো নাই। গতিকে তেওঁক দেখিলে যিমান ইচ্ছা হাঁহি ল'ব, হাঁহাত কোনো আপত্তি নাই। কিন্তু থাওৰাৰ উন্নয়ন আৰু বিকাশৰ বাবে আমি কুশল দুৱৰী আৰু সুশান্ত বৰগোহাঁইৰ নেতৃত্বত বিজেপি দলক ভোট দি আমি আমাৰ থাওৰা সমষ্টিটোক বিকাশৰ নতুন দিগন্তলৈ লৈ যাম। এই অনুৰোধেৰে মই আপোনালোকক ভাৰতীয় জনতা পাৰ্টিক পদুম ফুলৰ চিনত ভোট দিবলৈ অনুৰোধ জনালোঁ। ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম। মোৰ লগত একেলগে ক'ব, ভাৰত মাতা কি, ভাৰত মাতা কি, ভাৰত মাতা কি। বহুত বহুত ধন্যবাদ। ধন্যবাদ।